ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে 4 এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি সমষ্টি ভিত্তিত উক্ত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বৃহস্পতিবাৰে বিয়লি 4 বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উক্ত প্ৰচাৰ সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল, 66 নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়া, সাধাৰণ সম্পাদক জন শইকীয়াৰ লগতে বহুতো নেতাকৰ্মী উপস্থিত থাকে। জনতা পাৰ্টিৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ অভিযান চলালোঁ। মই ঢেকিয়াজুলিত বহুদিন আহিছোঁ। ইমান ৰাইজৰ উপস্থিতি আগতে কেতিয়াও দেখা নাই। অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলি সমষ্টি আগবাঢ়িছে। এইবাৰ মই আশা কৰোঁ যে ঢেকিয়াজুলিত আমি এটা অভিলেখ সংখ্যক লিড আমি আমাৰ দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক দিব পাৰিম। মই খালি সংকল্প লৈছোঁ যে আমি যদি চৰকাৰত আছোঁ এই কামখিনি আমি ঢেকিয়াজুলিৰ কাৰণে কৰিম। এতিয়াতো মডেল কোড অফ কণ্ডাক্ট আছে, আমি একো ঘোষণা কৰিব নোৱাৰোঁ, কিন্তু আমি সংকল্প লৈছোঁ যে ঢেকিয়াজুলিত বহুখিনি কাম আমি কৰিব পাৰিম। উপজিলাও গঠন হ'ব, মহকুমাও গঠন হ'ব, তাৰ লগত আমি ঢেকিয়াজুলিৰ বাবে বহুবিলাক কাম হাতত ল'ম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।